বৰ্তমান সময়ত দেখা পাইছো তুলনি বিয়াত নোহোৱা এটা কি বস্তু বাৰু অনুমান কৰিব পাৰিছেনে? আগতে আমি যেতিয়া তুলনি হওঁ তেতিয়া আমাৰ গোটেই গালত ছিংগাৰ লগাই দিয়ে আৰু আজিকালি ছিংগাৰ নোহোৱাই হ'ল আৰু মানুহবোৰো ব্যৱহাৰ নকৰে দোকান বজাৰত পায় নে নাপায়। বিয়া খাব যাব ওলালো বৰষুণৰ বতৰ আৰু এফালে মানুহজনে উলিয়াই দিলে গাড়ীখন। ভাবিছিলো বাইকতে যাম কিন্তু বৰ্তমানো কিনকিনিয়া বৰষুণ কাৰণে ৰাতি আহি পাওঁ মানে 9 মান বাজিব। সেয়েহে গাড়ীখনত আহিলে নিশ্চিন্ত মনেৰে অহা যোৱা কৰিব পাৰো আৰু আপোনালোকৰ আশীৰ্বাদত এই গাড়ীখন ললো। বলা আৰু আজি গাড়ীখন মানে মই অকণমান চলাম। গাড়ীখন নিয়াৰ অকণমানো মনে নাছিলে। যোৱাকালি পৰহি দিনা মানুহজনে ইমান ধুনীয়াকৈ দিলে তাতে বগা গাড়ী একেবাৰে ৰংটো কিবা হৈ যায়। তেনেহ'লে মই চলাই গ'লে বৰ দেৰি হ'ল নচলাও নেকি? চলোৱা এবাৰ চলাও ন? মেইন ৰাস্তা দিব মেইন ৰাস্তা এতিয়া চলোৱা না। শিকাবা কওঁ অলপমান তুমি মোক আৰামছে দেই ভগৱান কৃষ্ণ কেতিয়ানো ভালদৰে শিকিম মানে কেতিয়ানো ভালদৰে পাৰিম এতিয়াও ক'ব পৰা নাই। কিন্তু এনেকৈ চলাওঁতে যিদৰে স্কুটিখন শিকিলো ঠিক এইখনতে এনেকৈ শিকিম। কিন্তু স্কুটিখনৰ লগত গাড়ীখন মিলাব নোৱাৰি। কিন্তু এনেকৈ কৰি মই এদিন নহয় এদিন মানে গাড়ীখন যিকোনো উপায়েৰে চেষ্টা কৰি শিকি ল'ম। বহুত হেঁপাহ আছে মোৰ। চলাবা বহুত চেষ্টা কৰিব লাগিব। তুমি মোক বহুত শিকিব আছে মই একোৱে নাজানো মই নিশ্চিন্ত মনেৰে হ'লে গাড়ীখনৰ কথা পাহৰি যাম। আৰু এফালে লৈ ললো প্ৰেজেণ্টটো সৰু সুৰা এটা উপহাৰ আৰু ইয়াৰ পৰা মানে সম্পূৰ্ণ আধা ঘণ্টাতকৈ দূৰ গাড়ীখনত লাগিব 30 কিলোমিটাৰ গৈ থাকোঁ। এবাৰ মই নচলাওঁ এবাৰ মোৰ চিটটোহে খালে আহা মৰম। আৰু গাড়ীখন লোৱাৰ পৰা আজিলৈকে আমাৰ অনুৰাগে মানে কি আছে মনটো সন্তোষ এতিয়ালৈকে হোৱা নাই। গাড়ীখনৰ পৰা যিবোৰ গোন্ধ ওলাই মানে তাৰ বমি ওলাই যায়। সেয়েহে তাৰ কাৰণে এফালে লৈ ললো 1 পেকেট হজমলা আৰু মোৰ চিটটোত মই বহিলো অনুৰাগৰ চিটত অনুৰাগ আৰু এফালে বাপেকৰ চিটত বাপেক। বলা এতিয়া কৈ থাকোঁ। 500 টকা তেল ভৰাই ললো গাড়ীখনত যিহেতু ৰাতি আহি পাওঁ মানে পলম হ'ব। আমাৰ শদিয়াৰ গাঁৱলীয়া ৰাস্তাবোৰৰ কথানো কি ক'ম আপোনালোকক। যিসকলে আহিছে তেওঁলোকে জানিছে যে কিমান বেয়া আৰু যিসকলে নাই অহা এদিন আহিলে হয়তো গম পাব। কিন্তু হাই ৰোড বহুত বেছি ধুনীয়া একদম মানে শদিয়াৰ দলঙৰ পৰা আমাৰ গোটেই শদিয়াৰ মেইন হাই ৰোডটো বিৰাট বেছি ধুনীয়া। আৰু আহি আছো এফালে ইমান ধুনীয়া পৰিৱেশ চাওকচোন। চাৰিওফালে মানে কৃষ্ণচূড়া লগাই থৈছে দেখিয়ে কিবা এটা ভাল লাগে দুয়োফালে। আৰু এয়া হৈছে কুন্দিল নদীৰ পাৰ। আমি দলংখন পাবগৈ নালাগে আৰু এই কুন্দিল নদীখন পাৰ হয় ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ যাব লাগিব ভণ্টিহঁতৰ ঘৰলৈ। আৰু এইফালে দেখাই দিছোঁ আপোনালোকক ৰাস্তাটো ইমান ধুনীয়া চাওকচোন। হাই ৰোডটো বহুত বেছি ধুনীয়া আমাৰ এই শদিয়াৰ হাই ৰোড। এইফালে কি ধুনীয়া দেখিছে একদম সেউজীয়া দেখিয়ে কিবা এটা মৰম লাগি যায় নহয়নে বাৰু। আৰু আমি ভণ্টিহঁতৰ ঘৰ পালোহি আৰু দেখিছে এনেকুৱা বস্তুৰে আচলতে বিয়াবোৰত দিব লাগে। ইমান প্ৰেজেণ্ট উঠিব নহয় সেই প্ৰেজেণ্টবোৰ আলৈ দিলৈ হয়। সেইটো কাৰণে ভাবিছোঁ মই এইটোকে ভাল ছোৱালী আৰু মাইনাৰ প্ৰেজেণ্টটো মানে গাড়ীত একেটা ভৰাই লৈছে। উপহাৰটো লৈয়ে আহি পাই গলোহি বিয়া ঘৰৰ সন্মুখত। ইমান যে বৰষুণ দিছে যদিও কিন্তু ৰাস্তাটো বোকা হোৱা নাই। কিন্তু ঘৰলৈ সোমাই যাওঁ মানে বিয়া পেণ্ডেলটো পাওঁ অৱস্থাখিনি একেবাৰে বোকা। আহি পোৱাৰ লগে লগে ইগৰাকী ফটো তুলো বুলি কোৱাত ফটো তুলি লৈয়ে চাহ টোপা খাব আহিলোঁ। আমাৰ শদিয়াৰ তুলনি বিয়াৰ নীতি নিয়মবোৰৰ সৈতে চাগে আপোনালোকৰ মিলিছে নাই নাজানো, কিন্তু ক'ৰবাত অকণমান অমিল হ'বও পাৰে। আৰু এয়া হৈছে কইনা কোলাত লোৱা। দুয়োজনী বাই ভনীয়ে নীতি নিয়মখিনি কৰি থাকোঁতে পাছফালৰ গোপিনীসকলে আহি পিঠাৰে লেপি মানে একেবাৰে মেখেলা চাদৰযোৰ পিন্ধাৰ পাছত আমাৰ শৰীৰৰ যিখিনি অংগ ওলাই থাকে গোটেই অংগখিনিতে ধুনীয়াকৈ লেপি দিলে। আৰু তুলনি বিয়াৰ এই নীতি নিয়মবোৰত বহুতো আনন্দ ফূৰ্তি আৰু স্মৃতি সোমাই থাকে। মৃত্যুৰ আগমুহূৰ্তলৈকে ঘৰখনৰ পৰিয়ালবৰ্গই কৈ থাকে নহয়নে, তোমাৰ তুলনি বিয়াত এনেকুৱা কৰিছিলোঁ। কিন্তু এতিয়া বৰ্তমান সময়ত দেখা পাইছোঁ তুলনি বিয়াত নোহোৱা এটা কি বস্তু বাৰু অনুমান কৰিব পাৰিছেনে? আগতে আমি যেতিয়া তুলনি হওঁ তেতিয়া আমাৰ গোটেই গালত ছিংগাৰ লগাই দিয়ে আৰু আজিকালি ছিংগাৰ নোহোৱাই হ'ল
আৰু মানুহবোৰো ব্যৱহাৰ নকৰে দোকান বজাৰত পায় নে নাপায় তাকো নাজানে মাইনাহঁতৰ কইনা কোলাত লোৱা নীতি নিয়ম কৰাৰ পাছত দুইজনীয়ে ভালদৰে নাচি বাগি সিহঁতে মুখ হাত ধুবলৈ গ'ল আৰু আমাৰ কইনাজনীয়ে কণ কণ ল'ৰা ছোৱালীক চুমা খাই তিনি পাক ঘূৰাই এফালে লাৰু লগতে আখৈ দি আৰু কামখিনি শেষ কৰিলে এয়াই হৈছে একেবাৰে শেষৰ নিয়ম আৰু আমিও এতিয়া ভাত খাবলৈ বুলি আহিলোঁ কাৰণ সন্ধিয়া নোহোৱাৰ আগতে আমাৰ গাঁৱৰ মানে প্ৰত্যেকে খাই বৈ আজৰি হৈ নিজৰ ঘৰলৈ গুচি যায় আৰু আমিয়ে চাগে শেষবাৰ হৈছোঁ আৰু অকণমান দাদাহঁতে খাই আছে লগতে একেবাৰে যিসকল ৰান্ধনি আছে আৰামত বহি মেলি ভাতকেইটা খাব আৰু তাৰ পাছত ভাত খোৱা মানুহ নাইকিয়া হ'ব ইমান যে ধুনীয়াকৈ খোৱা বোৱা দিছে ৩২,০০০ টকীয়া এটা গাহৰিয়ে মাৰিছে কঁঠালৰ চব্জি দালি ভাজি মাছ মাংস ভাত খাই মেলি এতিয়া বিহুৰ শেষ সময়